মই তোমালোকক উইদিন 1 মিনিটস কৰি দেখাম। হেল্ল' ষ্টুডেণ্টছ, এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলভ কৰিবৰ কাৰণে তোমালোকক কিমান টাইম লাগিব? মিনিমামটো 5 মিনিটস লাগিবই। মই তোমালোকক উইদিন 1 মিনিটস কৰি দেখাম। প্ৰথমতে আমি কি কৰিম? মিডিল টাৰ্ম স্প্লিট মতে 4 × -7 কিমান হয়? -28 হয়। তো গতিকে -28ক আমি এনেকুৱা ধৰণৰ দুটা নম্বৰত স্প্লিট কৰিম। সেই দুটা নম্বৰ প্লাস কৰিলে -3 হ'ব আৰু সেই দুটা নম্বৰ ইনটু কৰিলে কিমান হ'ব লাগিব? -28 হ'ব লাগিব। এতিয়া সেই দুটা নম্বৰ কি হ'ব বাৰু? এটা হ'ব -7 আৰু এটা হ'ব 4, -7 × 4, ঠিক আছে। এতিয়া এই নাম্বাৰ দুটাৰ পৰা আমি ডাইৰেক্টলি ইয়াৰে আমি এই ইকুৱেশ্যনটোৰ আমি ৰুটস দুটা উলাই দিব পাৰিম। কেনেকে? প্ৰথমতে যি দুটা নাম্বাৰ আছিল সেই নাম্বাৰ দুটা লিখি লওঁ, -7 আৰু ইপিনে আছে 4, ঠিক আছে। -7 আৰু 4ক আমি x² ৰ কোএফিচিয়েন্ট দি ডিভাইড কৰিম। তাৰ মানে এটা হ'ব -7/4 আৰু এটো হ'ব 4/4। তাৰ পিছত এই যি দুটা নাম্বাৰ পালো সেই নাম্বাৰ দুটাৰ অপোজিট সাইন লৈ লোৱা। তাৰ মানে -7/4 ৰ অপোজিট সাইন কিমান হ'ব? 7/4 হ'ব আৰু ইপিনে 4 কেনসেল আউট হলে 1 থাকিব। 1 ৰ অপোজিট সাইন কিমান হ'ব? -1। তো গতিকে ৰুটস দুটা হ'ব 7/4, -1। তোমালোকে এই ইকুৱেশ্যনটো লং মেথডত কৰি চাবা আৰু এনসাৰটো সেম পোৱা নে নাই চাবা আৰু লগতে এই ইকুৱেশ্যনটোৰ তোমালোকে সলিউশনটো উলাই চাবা।